বঙাইগাঁৱত ভাৰতীয় সৈন্যবল আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বক সন্মান জনাই বঙাইগাঁও চহৰৰ গান্ধী ময়দানৰ পৰা বঙাইগাঁও ৱাকিং জোনলৈ ওলাই বিশাল তিৰংগা যাত্ৰা। জম্মু কাশ্মীৰ পেহেলগামৰ নৰসংহাৰৰ ঘটনাক লৈ সন্ত্ৰাসবাদ নিপাত যাওক, ভাৰতীয় সেনাৰ বীৰত্ব আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বক সন্মান জনাই উলিয়াই এই তিৰংগা যাত্ৰা। চাওক লাইভ টাইম নিউজ অসমৰ এই ৰিপৰ্ট। আমাৰ ভাৰতীয় সেনাবাহিনীক আমি ধন্যবাদ জ্ঞাপন কৰাৰ কাৰণে, মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰাৰ কাৰণে, লগতে আমি আমাৰ যি অখণ্ডতা, আমাৰ ভাৰতবৰ্ষৰ যি অখণ্ডতা, যি সাৰ্বভৌমত্ব, এই সাৰ্বভৌমত্ব বা অখণ্ডতাৰ কাৰণে যিসকল সেনানীয়ে নিজৰ জীৱন ত্যাগ কৰিছে তেখেতলোকক মই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ কাৰণে আজি তিৰংগা যাত্ৰাৰ মূল উদ্দেশ্য। আমাৰ জাতীয় পতাকাৰ যে শক্তিশালী আৰু শক্তিশালী এটা চিহ্ন হিচাপে গোটেই বিশ্বত যে অৱতৰণ হৈছে, এই কথাটো আপোনালোকে দেখুৱাব খুজিছে নেকি? নিশ্চিতভাৱে আমি যেতিয়া জাতীয় পতাকাখন আমি লৈ যেতিয়া ওলাওঁ, তেতিয়া গোটেই দেশবাসী আমি একত্ৰিত হৈ যাওঁ আৰু এই একত্ৰিত শক্তিৰে আমি যে সকলোৱে এক হৈ আছোঁ, ভাৰতৰ প্ৰতি যিকোনো দেশে যি বেয়া চকু দিব বা ভাৰতত যদি তেনেকুৱা ধৰণৰ কিবা বিৰোধৰ কিবা এটা কাম কৰে বা ভাৰতৰ ৰাষ্ট্ৰৰ প্ৰতি যদি ভাবুকি সৃষ্টি কৰে, আমি সকলোৱে এক হৈ থাকিম আৰু তাৰ কাৰণে আজি এই তিৰংগা যাত্ৰা। আজিৰ শ্লোগান কি হ'ব? আমাৰ ভাৰতীয় সেনাবাহিনী জিন্দাবাদ থাকিব, আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন, নৰেন্দ্ৰ মোদী ডাঙৰীয়া জিন্দাবাদ থাকিব, বন্দে মাতৰম থাকিব আৰু ভাৰত মাতা কি জয় থাকিব আমাৰ শ্লোগান।